যথেষ্ট সঁহাৰি পাইছোঁ নিৰ্বাচনী প্ৰচাৰত, সেই কথাটো অতি স্পষ্ট হৈ পৰিছে। আৰু তাতে আজি ভাল লাগিছে যে প্ৰতিকূল বতৰ স্বত্তেও ৰাইজ ভোটদান কৰিবলৈ ওলাই আহিছে, আটাইকেইটা সমষ্টিতে ওলাইছে। এইটো শুভলক্ষণ, গণতন্ত্ৰৰ বাবে এটা যথেষ্ট আশাৰ বতৰা। আৰু আপোনালোকে জানেই যে দেশৰ অন্য ৰাজ্যৰ তুলনাত আমাৰ ৰাজ্যখনত ভোটদানৰ পাৰ্চেণ্টেজটো বেছি নৰ্মেলি হয়, এইবাৰো হৈছে। আৰু আমাৰ য'ত দুগৰাকী প্ৰাৰ্থী আছে, আমি পুৱাৰে পৰা খবৰ লৈ আছোঁ, আটাইকেইটাতে খবৰ লৈছোঁ। কিন্তু আটাইতকৈ ডাঙৰ কথা হৈছে ধুবুৰীত আমি যিমান আশা কৰিছিলোঁ, পুৱাৰে পৰা যিবিলাক খবৰ পাইছোঁ যথেষ্ট উৎসাহজনক। কাৰণ তাত তিনিকোণীয়া প্ৰতিদ্বন্দ্বিতা হৈছে, আপোনালোকে জানেই, আগৰ পৰা এই কথাটো আমি কৈও আহিছোঁ, তেনেকুৱা এখন পিকচাৰ দেখা যায়। আৰু বৰ্তমান ধুবুৰী সংসদীয় সমষ্টিটোৰ আকাৰ যথেষ্ট ডাঙৰ হ'ল, ডেম'গ্ৰাফি সলনি হৈছে। তো আমি গভীৰ আশাবাদী, কাৰণ আমি দেখিছোঁ যে বদৰুদ্দিন আজমল ডাঙৰীয়াক সমষ্টিটোৰ ৰাইজে এইবাৰ বিদায় দিবলৈ সাজু হৈ উঠিছে। কাৰণ জৰা ফুকাৰ ৰাজনীতিয়ে তেওঁলোকক আমুৱাইছে, কোনো ডেভেলপমেণ্টৰ কাম কাজ নাই। তেওঁলোকে দাবী কৰে যে আমাৰ চৰকাৰৰ দিনত যিবিলাক কাম কাজ হৈছে সেইবিলাক তেওঁ কৰা বুলি। এয়া জানো সম্ভৱ? কাৰণ তেওঁ নিৰ্বাচনৰ সময়ত প্ৰতিশ্ৰুতি দিয়ে, নিৰ্বাচনৰ সময়ত আহে, আৰু বাকী সময়ছোৱাত জনসাধাৰণৰ কাৰো লগত সম্পৰ্ক নাৰাখে, জনসংযোগ বিচ্ছিন্ন প্ৰায়। আৰু সেইকাৰণেই শেহতীয়াকৈ দেখা গৈছে যে তেওঁ অদ্ভুত কেতবোৰ আচৰণ কৰিছে, ৰাজহুৱা মঞ্চত আচৰণ কৰিছে। আৰু এইটোৱে প্ৰমাণ কৰে যে বিনাশকালে বিপৰীত বুদ্ধি বুলি এটা কথা আছে, আৰু এইবিলাক হতাশাগ্ৰস্ততাৰ তেওঁৰ কাম কাজবোৰ প্ৰতিফলন। আৰু এইবাৰ যে তাৰ পৰা বিদায় ল'ব লাগিব সেই কথাটো অতি স্পষ্ট। কাৰণ তাৰ জনসাধাৰণে, ধুবুৰী সংসদীয় সমষ্টিৰ ৰাইজে আজমল মুক্ত আৰু কংগ্ৰেছ মুক্ত ধুবুৰী বিচাৰিছে। কাৰণ কংগ্ৰেছৰ যিগৰাকী প্ৰাৰ্থী, তেওঁ সুদূৰ চামগুৰিৰ পৰা যোৱা, তেওঁৰ বিৰুদ্ধে বহুত অভিযোগো আছে, গড়কেইটাক ৰক্ষণাবেক্ষণ দিব পৰাটো নাই, তাৰ উপৰিও বহুত অভিযোগ আপোনালোকে জানে। গতিকে এটা সমস্যাবহুল অঞ্চলক কি ধৰণে প্ৰতিনিধিত্ব কৰিব। আৰু অসম গণ পৰিষদ দলৰ ধুবুৰী বৰ্তমানৰ সংসদীয় সমষ্টিত কেইবাগৰাকীও বিধায়ক আছিল, তাত ৰুট আছিল। আৰু আমাৰ যিগৰাকী প্ৰাৰ্থী, শক্তিশালী প্ৰাৰ্থী, স্থানীয় প্ৰাৰ্থী, বদৰুদ্দিন আজমল বা ৰকিবুল চাহাবৰ দৰে বাহিৰৰ পৰা যোৱা প্ৰাৰ্থী নহয়, খুব আন্তৰিকতাৰে আদৰি দিছে। আৰু আমি নিশ্চিত যে তেখেতে নিশ্চয় এইবাৰ ধুবুৰী সংসদীয় সমষ্টিৰ পৰা জয়লাভ কৰিব। আৰু বৰপেটাত ফণীভূষণ চৌধুৰী, মই আগৰ পৰা কৈ আহিছোঁ তেওঁ অপ্ৰতিৰোধ্য, কিন্তু শেহতীয়া যিটো পৰিৱেশ হৈছে, মই দৃঢ়তাৰে কৈছোঁ এইটো তেওঁ অপৰাজেয়। কাৰণ তেওঁ এটা অনুষ্ঠান, নহ'লে 8 বাৰকৈ এটা সমষ্টিৰ পৰা কেতিয়াও প্ৰতিনিধিত্ব কৰাৰ সুযোগ বঙাইগাঁও সমষ্টিৰ ৰাইজে নিদিলেহেঁতেন। গোটেই সমষ্টিটোতে তেওঁ এতিয়া যথেষ্ট বঙাইগাঁৱৰ দৰে জনপ্ৰিয় হৈ পৰিছে। ভাৰতীয় জনতা পাৰ্টীৰ কৰ্মকৰ্তা, মিত্ৰ দলৰ অন্যান্য কৰ্মকৰ্তা, অসম গণ পৰিষদৰ কৰ্মকৰ্তাসকলে উঠি পৰি ৰাইজৰ মাজত সোমাইছে। আৰু দেশৰ মাননীয় প্ৰধানমন্ত্ৰীয়েও প্ৰচাৰ কৰি গৈছে, ৰাজনাথ সিং ডাঙৰীয়াও প্ৰচাৰ কৰি গৈছে, আৰু মুখ্যমন্ত্ৰীয়ে ধাৰাবাহিকভাৱে বৰপেটা সংসদীয় সমষ্টিত মিটিং কৰিলে, ধুবুৰীতো কৰিছে। গতিকে আমি ভাবোঁ যে ৰাজ্যখনৰ অন্যান্য আসনৰ লগতে ধুবুৰী আৰু বৰপেটাত অসম গণ পৰিষদৰ যি দুগৰাকী প্ৰাৰ্থী আছে মিত্ৰজোঁট সমৰ্থিত, দুয়োগৰাকীয়ে ভালে সংখ্যক ভোটত তেখেতে বিৰোধীক পৰাজিত কৰি তাৰ পৰা জয়লাভ। ভোটৰ ব্যৱধানটো মই নকওঁ, কাৰণ আজি ইলেকশ্যন হৈ যোৱাৰ পিছত হিচাপ নিকাচবোৰ ভালকৈ কৰিলে আমি অলপ ধাৰণা কৰিব পাৰিম। যে আজিৰ দিনটো গৈ লওক, তাৰপিছত আমি আটাইকেইটা সমষ্টিৰে হিচাপ পত্ৰ লৈ আছোঁ, সেইখিনি কথা নিশ্চিতভাৱে আমি এটা ধাৰণাৰ ভিত্তিত আপোনালোকক ক'ব পাৰিম। তিনিগুণীয়া কাৰণ তিনিগুণীয়া হ'বই, এইটো এটা অতি স্পষ্ট হৈ পৰিছে। আৰু প্ৰতিটো সমষ্টিতে বিধানসভাৰ পৰা আমি খা খবৰ লৈছোঁ, বুথৰ পৰা খা খবৰ লৈছোঁ, তো ভাবিব নোৱাৰা ধৰণে এইবাৰ ছাপোৰ্ট জাভেদ ইছলামে লাভ কৰিছে। চাওক, বৰপেটাততো বিৰোধীৰ এক হ'ব নোৱাৰিলে, তো বিৰোধীয়ে ভাগ ভাগ কৰি নিৰ্বাচনত খেলিলে, কাৰো ভাল নহ'ব, সেইকাৰণে কোৱাটো বৰ টান। কিন্তু
মাৰ্জিনটো বহুত বেছি হ'ব তেখেতৰ লোকসভা যাত্ৰাটো প্ৰধানমন্ত্ৰী অহাৰ দিনাখনেই 100% নিশ্চিত হৈছে তাৰপিছত এতিয়া সকলো লাগি আছে যাতে বৃহৎ মাৰ্জিনত তেখেত বঙাইগাঁও সংসদীয় সমষ্টিটোৰ পৰা যাতে নিৰ্বাচিত হ'ব পাৰে আৰু আমি ৰাইজক ধন্যবাদ জনাইছোঁ যে প্ৰতিকূল বতৰ স্বত্তেও আজি ওলাই আহিছে আৰু আমাৰ বিশ্বাস যে শেষলৈকে পলিং পাৰ্চেণ্টেজটো যথেষ্ট ভাল হ'ব আমাৰ আজি তৃতীয় পৰ্যায়ৰ যি নিৰ্বাচন ৰাজ্যখনত হৈছে একেওটা সমষ্টিতে আমি ধাৰণা কৰিছোঁ যে ইয়াতো পলিং পাৰ্চেণ্টেজ ভাল হ'ব আৰু সচেতন ভোটাৰৰ মাজত আমিতো সকলোৱে বেছি ভাল আশা কৰে কাৰণ নিজৰ অধিকাৰ সম্পৰ্কে সচেতন গতিকে কোনো কাৰণতে যাতে কোনেও ভোট নিদিয়াকৈ নাথাকে গণতন্ত্ৰৰ এইটোৱে আটাইতকৈ এটা ডাঙৰ উৎসৱ গতিকে প্ৰত্যেকজন ভোটাৰে যাতে ভোটদান কৰিবলৈ ওলাই আহে ব্যস্ততাৰ মাজতো সেই আহ্বান আমি বিশেষভাৱে ৰাখিছোঁ ৰাজ্যত নিৰ্বাচনী জ্বৰ পুনৰ শাসনলৈ আহিব নেকি বিজেপি মিত্ৰজোঁট নে দেশত উত্থান ঘটিব বিৰোধী শক্তিৰ অসমৰ 14টা লোকসভা সমষ্টিৰ প্ৰতিটো আপডেট ক্ষিপ্ৰতাৰে 2024 নিৰ্বাচনৰ সৰ্ববৃহৎ কাভাৰেজ টাইলাইটৰ প্ৰতিটো ইলেকশ্যন কাভাৰেজ আগবঢ়াব ষ্টাৰ চিমেণ্টে powered by Data Machine.